নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ভাৰতীয় ফুটবল টিমৰ ক্ষেত্ৰত এটা বহুত ভাল কথা ওলাই আহিছে, বহুত ভাল খবৰ ওলাই আহিছে যে ভাৰত চৰকাৰৰ স্পৰ্টছ মিনিষ্ট্ৰীয়ে সাধাৰণতে যিটো কৈ আছিলে যে ভাৰতীয় ফুটবল টিমক এছিয়ান গেমছত খেলিবলৈ নপঠায় যিহেতু তেওঁলোকৰ ৰেংকিং টপ 8ত নাই এছিয়াত। কিন্তু বৰ্তমান সময়ত আমি দেখা পালোঁ যে সকলোৱে ইয়াৰ বিৰোধ কৰিছিলে, সকলোৱে ইণ্ডিয়ান টিমে তাত খেলাটো বিচাৰিছিলে আৰু সেই বিৰোধৰ প্ৰতিক্ৰিয়া হিচাপে বৰ্তমান সময়ত ভাৰতীয় ফুটবল টিমক এছিয়ান গেমছলৈ পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্পৰ্টছ মিনিষ্ট্ৰীয়ে। আৰু এই সন্দৰ্ভত অনুৰাগ ঠাকুৰে এটা টুইট কৰিছে যে ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা ফুটবল টিমকে পঠিওৱা হ'ব এছিয়ান গেমছ 2023ত খেলিবৰ বাবে। আৰু এই ক্ষেত্ৰত যিটো টপ 8 ৰেংকিঙৰ এছিয়াৰ যিটো এটা ক্ৰাইটেৰিয়া আছিলে, এটা ব্যৱস্থা আছিলে, সেইটো ব্যৱস্থা বৰ্তমান সময়ত আওকাণ কৰা হৈছে। যিহেতু ভাৰতীয় ফুটবল টিমকেইটাৰ প্ৰদৰ্শন শেহতীয়া সময়ত ভাল হৈছে, সেই প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বৰ্তমান সময়ত তেওঁলোকক পঠোৱা হৈছে বুলি জনোৱা হৈছে। গতিকে নিঃসন্দেহে এইটো ভাল কথা, ভাৰতীয় ফুটবল টিমে শেহতীয়া সময়ত যথেষ্ট ভাল কৰি আছে আৰু যদিহে তেওঁলোকে এছিয়ান লেভেলত খেলে এইটো বহুত ভাল কথা হ'ব। এছিয়ান গেমছত গৈ খেলে এইটো বহুত বেছিয়ে ভাল কথা হ'ব। আমি উৎসাহিত হৈ আছোঁ ভাৰতৰ পুৰুষ আৰু মহিলা ফুটবল টিমক সমৰ্থন কৰিবলৈ। এই ভিডিঅ'টো ইমানেই আছিল, ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।